Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ চেপ্টাৰ 7 ৰ অনুশীলনী 7.2 ৰ কোৱেশ্চন নম্বৰ 7, 8, 9 আৰু 10 এই চাৰিটা কোৱেশ্চন সলভ কৰিম। সো আমি কোৱেশ্চনবিলাক সলভ কৰোঁ। কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চোৱা, এটা বৃত্তৰ এডাল ব্যাস AB ৰ A বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2, আৰু B বিন্দুৰ স্থানাংক 1, 4। সো আমি এইটো কেনেকৈ সলভ কৰিম আহা চোৱা। প্ৰথমত আমি কোৱেশ্চনটো বুজি ড্ৰ কৰিলো যে কি কৈছে আমাৰ কোৱেশ্চনত এডাল ব্যাস কৈছে। আমি জানো ব্যাসবিলাক কেনেকৈ ড্ৰ কৰিম। এইটো ধৰা এটা ব্যাস, ঠিক আছে। ব্যাসটো দি আছে A আৰু B। কোৱেশ্চন চাই আমি ড্ৰ কৰিম। চোৱা চিত্ৰটো আঁকি লওক। চিত্ৰ আঁকিলে তোমালোকে কোৱেশ্চনটো বুজি পাবা, তাৰপিছত ইজিলি সলভ কৰিব পাৰিবা। তাৰপিছত কি কৈছে চোৱা, AB এডাল ব্যাস দি আছে আৰু কৈছে চোৱা ই A বিন্দুৰ স্থানাংক আমি ওলাব লাগে। তাৰ মানে A ধৰা x, y, ঠিক আছে। এর স্থানাংক ওলাব লাগে যেতিয়া বৃত্তটোৰ কেন্দ্ৰ, চোৱা বৃত্তটোৰ কেন্দ্ৰ কি দি আছে 2, -3। বৃত্তৰ কেন্দ্ৰ কত থাকিব ই মাজত। এ বিৰ ব্যাসডালৰ মধ্যবিন্দুটো হ'ব কি, যেহেতু এ বি এডাল ব্যাস, ঠিক আছে। সো ইয়াৰ মধ্যবিন্দুটো কি হ'ব, বৃত্তটোৰ কেন্দ্ৰ হ'ব। বৃত্ত কেনেকুৱা হ'ব, সাপোজ ধৰা এইটো এটা বৃত্ত, ঠিক আছে। এইটো বৃত্ত, এই বৃত্তটোৰ মধ্যবিন্দুটো হ'ব এটা কেন্দ্ৰ। এই কেন্দ্ৰৰ স্থানাংক চোৱা, কেন্দ্ৰ ধৰা এইটো চি বিন্দুৰ স্থানাংক আমাক দি আছে চোৱা 2, -3। C বিন্দুৰ স্থানাংক দি আছে 2, -3 আৰু চোৱা B বিন্দুৰ স্থানাংক দি আছে 1, 4। Bৰ স্থানাংক দি আছে 1, 4। এতিয়া আমি A বিন্দুৰ স্থানাংক আমি ওলাব লাগে। চোৱা এইটো কেনেকৈ উলিয়াম আমি। চিত্ৰটো যদি তোমালোকে চোৱা তেতিয়াহ'লে মন কৰিবা, চোৱা ইয়াতে AB টো এডাল ব্যাস আৰু এই C টো হ'ল আমাৰ কি মধ্যবিন্দু, ঠিক আছে। যদি মধ্যবিন্দু হয় তেতিয়াহ'লে এই C বিন্দুৱে এই AB ৰেখাডালক 1:1 অনুপাতত ভাগ কৰিছে নিশ্চয়, ঠিক আছে। তেতিয়াহ'লে 1:1 অনুপাতত যদি ভাগ কৰে তেতিয়াহ'লে এই C বিন্দুৰ স্থানাংক আমি কেনেকৈ লিখিব পাৰোঁ। C বিন্দুৰ স্থানাংক আমি জানো, যদি 1:1 অনুপাতত ভাগ কৰে তেতিয়াহ'লে ইয়াৰ স্থানাংক হ'ব x1 + x2 / 2, y1 + y2 / 2। এইটো হ'ল এই C বিন্দুৰ স্থানাংক। আৰু কুৱেশ্যনত আমাক C বিন্দুৰ স্থানাংক দি আছে 2, -3। তাৰ মানে এইটো ইকুৱেলছ টু কিমান হ'ব 2, -3। এইটো যদি আমি সলভ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা এই x আৰু y পাই যাম, ঠিক আছে। সো এইটোৱে হ'ল কনচেপ্ট। সো এতিয়া আমি সলিউশ্যনটো কৰোঁ। সো লিখা সলিউশ্যনত লিখা, ধৰা হ'ল A বিন্দুৰ স্থানাংক, ধৰা হ'ল A বিন্দুৰ স্থানাংক, A বিন্দুৰ স্থানাংক ধৰা x, y, ঠিক আছে। সো তাৰপিছত লিখা দিয়া আছে C বিন্দুৰ স্থানাংক 2, আৰু B বিন্দুৰ স্থানাংক দি আছে 1, 4, ঠিক আছে। লিখা এতেকে আমি জানো যে মধ্যবিন্দু Cৰ স্থানাংক, মধ্যবিন্দু Cৰ স্থানাংক কিমান হ'ব, Cx, y = কিমান হ'ব, Cৰ স্থানাংক এইটো লিখা x1 + x2 / 2, y1 + y2 / 2, which is equals to কিমান হ'ব। C বিন্দুৰ স্থানাংক চোৱা কুৱেশ্যনত দি আছে আমাক কিমান 2, -3। তাৰ মানে ইকুৱেলছ টু 2, এতিয়া চোৱা x1, y1, x2, y2 ক'ত আছে, এইটো x1, y1, এইটো হ'ল x2, y2। এতিয়া ইয়াতে বহুৱাই দিয়া, ইয়াতে বহুৱালে কি হ'ব চোৱা, x1 কিমান x আৰু x2 কিমান চোৱা 1, x2 হ'ল 1 / 2, y1 কিমান y আৰু y2 কিমান চোৱা 4, y2 হ'ল 4 / 2 ইকুৱেলছ টু 2, -3। এতিয়া চোৱা যদি x, y = 2, 3 হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, x = 2 হ'ব আৰু y = 3। তাৰ মানে এইটো কোঅৰ্ডিনেট আৰু এইটো xৰ লগত ইয়াৰ প্ৰথমটোৰ লগত ইয়াত প্ৰথমটো ইকুৱেল, ইয়াৰ দ্বিতীয়টোৰ লগত ইয়াৰ দ্বিতীয়টো ইকুৱেল, ঠিক আছে। সো ইয়াৰ পৰা আমি চেম লিখিব পাৰোঁ x + 1/2 ইকুৱেলছ টু কিমান হ'ব, এইটো 2 হ'ব। সো এতেকে লিখা x + 1/2 ইকুৱেলছ টু 2 আৰু কি হ'ব y + 4 / 2 ইকুৱেলছ টু -3। তো ইয়াৰ পৰা চোৱা কি লিখিব পাৰোঁ, x = 2 2 গুণ কিমান 4 + 1 কৰিলে -1, x = 3
আৰু ইয়াৰ পৰা y = 2 3 গুণ 6 -6 আৰু +4 এটো সাইডত গলে -4 তাৰ মানে y = কিমান -10 এতেকে a বিন্দুৰ স্থানাঙ্ক লিখা এতেকে a বিন্দুৰ স্থানাঙ্ক কিমান হ'ব আছিল x, y তাৰ মানে 3, -10 এটো ইয়াৰ আনসার 2 নম্বৰ কোৱেশ্চনত চোৱা 2 নম্বৰ কোৱেশ্চনত আমাক কি কৈছে যদি a আৰু b বিন্দুৰ স্থানাঙ্ক ক্ৰমে 2, -2 আৰু 2, -4 তেন্তে p বিন্দুৰ স্থানাঙ্ক নিৰ্ণয় কৰা যাতে ap = 3/7 ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত আছে সো কোৱেশ্চনটো পঢ়ি আমি কি কৰিম চিত্ৰটো আগত আঁকিলো দিয়া আছে a আৰু b দুটা বিন্দু সাপোজ ধৰা এইটো a আৰু এইটো আমাৰ ধৰা b এর স্থানাঙ্ক দিয়া আছে -2, -2 আৰু b এর স্থানাঙ্ক দিয়া আছে 2, -4 ঠিক আছে এতিয়া কৈছে p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত আছে সাপোজ ধৰা ইয়াতে p বিন্দু আছে ঠিক আছে এইটো a বিন্দুটো ৰেখাখণ্ডত আছে এতিয়া আমাক এটা কন্ডিশন দিয়া আছে সোয়া ap = সো আমি ইয়াত লিখিলো সলিউশনত লেখা দিয়া আছে ap = কিমান 3/7 ab দিয়া আছে ঠিক আছে ap এইটো ap = আমাক দিয়া আছে 3/7 এই পুরা ab 3/7 অফ ab ঠিক আছে এতিয়া সো আমি এইটো bp টি উলিয়াম bp কেনেকৈ লব পাৰে আমি bp আমি লিখিব পাৰো সো কেনেকৈ লিখিম এই যেটো bp আছে এইটো আমি কি লিখিম পুরা ab ab এর পৰা আমি যদি এইটো ap মাইনাস কৰি দিও তেতিয়া হলে আমি কি পাই যাম bp2 পাই যাম ঠিক আছে সো আমি bp = কি লিখিব পাৰো ab minus of ap এতিয়া সোয়া ab সেম রাখা minus of ap = কিমান আছে সোয়া ap = 3/7 ab আছে সো আমি ap এর জায়গাতে এটো বহাব পাৰো 3/7 ab এতিয়া সোয়া ইয়াতো ab আছে ইয়াতো ab আছে কি কৰিম আমি ab2 কমন লৈ দিম ঠিক আছে ab কমন ললে ইয়াতে কি থাকিব 1 থাকিব 1 minus of ইয়াত কি থাকিব 3/7 তাৰ মানে ab কমন লৈছো তে 1 minus of 3/7 এটো কিমান হ'ব 7 - 3 তাৰ মানে 4/7 ab সো bp আমি কিমান পালো 4/7 ab এতিয়া সোয়া আমি যদি p বিন্দু ইয়াতে থাকে তেতিয়া হলে কি হয় আমি এই p বিন্দুটোৱে ab কি অনুপাতত ভাগ কৰিছে আমি অনুপাতটো উলিয়াই দিম অনুপাতটো কেনেকৈ উলিয়াম ap / bp সমান কি আছে সো ইয়াতে সো আমাৰ হাতত ap আছে আৰু bp ও আছে সো এতেকে লেখা ap / bp কৰা ap কিমান ap সো 3/7 ab ইয়াতে সো এটা দিয়া আছে 3/7 ab আৰু bp 4/7 ab সো ইয়াতে bp এর জায়গাত বহুৱা 4/7 ab এতিয়া সোয়া এইটো ab ক্যান্সেল যাব এই 7 ক্যান্সেল যাব কি থাকিব 3/7 থাকিব ঠিক আছে সো এটো হ'ব কিমান আমাৰ ap / bp = কিমান হ'ব 3/4 তাৰ মানে এটো আমি লিখিব পাৰো ab = bp = 3:4 তাৰ মানে p বিন্দুটোৱে ab কি হৈছে 3:4 অনুপাতত ভাগ কৰিছে এটো হ'ব 3 আৰু এটো হ'ব 4 তাৰ মানে কি হ'ল এতেকে m1 = এসে লেখা এতেকে p বিন্দুটোৱে ab 3:4 অনুপাতত ভাগ কৰিছে এতেকে m1 কিমান 3 আৰু m2 কিমান 4 এতিয়া কি কৈছে আমাক সব কোৱেশ্চনত কৈছে p বিন্দুটো এবিৰে p বিন্দুৰ স্থানাঙ্ক ওলাব লাগে p বিন্দুৰ স্থানাঙ্ক ওলাব লাগে এতেকে p বিন্দুৰ স্থানাঙ্ক ঠিক আছে এতেকে p বিন্দুৰ স্থানাঙ্ক কিমান হ'ব ফৰ্মুলা আমি কি জানো m1 x2 plus m2 x1 divided by m1 plus of m2 comma m1 y2 plus m2 y1 divided by m1 plus of m2 এতিয়া সোয়া m1 কিমান আছে 3 আৰু x2 কিমান x2 ইয়াতে সোয়া এটো হল আমাৰ x1 y1 এটো হল আমাৰ x2 y2 x2 হল 2 ঠিক আছে সো ইয়াতে লিখা x2 হল আমাৰ কিমান 2 x2 আমাৰ 2
প্লাছ m2 কিমান 4 আৰু x1 কিমান চোৱা x1 মাইনাছ অফ 2 x1 আমাৰ মাইনাছ অফ 2 ডিভাইডেড বাই m1 প্লাছ m2 তাৰ মানে 3 প্লাছ 4 কমা m1 কিমান 3 y2 কিমান y2 আমাৰ মাইনাছ 4 y2 মাইনাছ অফ 4 প্লাছ m2 4 y1 কিমান y1 চোৱা মাইনাছ অফ 2 y1 মাইনাছ অফ 2 ডিভাইডেড বাই 3 প্লাছ অফ 4 এতিয়া চোৱা এইটোৰ স্থানাংক উলিয়াই দিয়া কিমান হ'ব 3 দুগুণ কিমান 6 4 দুগুণ 8 মাইনাছ অফ 8 ডিভাইডেড বাই 7 কমা 3 4 গুণ 12 মাইনাছ 4 দুগুণ 8 ডিভাইডেড বাই এইটো 7 এইটো হ'ব চোৱা মাইনাছ 2 বাই 7 কমা to minus 20 by 7 so it is here answer next question swa question number 9 question number 9 ot ki koise swa 9 ot koise a minus 2,2 aru b 2,8 bindu সংযোগী ৰেখাখণ্ডক চাৰিটা সমান ভাগত ভাগ কৰা বিন্দু কিটাৰ স্থানাংক উলিওৱা তাৰ মানে আমাক a b দুটা বিন্দু দি আছে a এর স্থানাংক দি আছে -2,2 আৰু b এর স্থানাংক দি আছে 2,8 এই a b ৰেখাখণ্ড কৈছে চাৰিটা সমান ভাগত ভাগ কৰিছে তো এটো এটা 1 2 3 4 চাৰিটা সমান সমান ভাগত ভাগ কৰিছে ঠিক আছে সো তেতিয়া হলে এই ভাগ কৰা বিন্দু কিটাৰ স্থানাংক সাপোজ p q r এই তিনটা বিন্দুৱে ভাগ কৰিছে তেতিয়া হলে আমি p এর স্থানাংক উলাব লাগে q এর স্থানাংক উলাব লাগে আৰু r এর স্থানাংক উলাব লাগে সো এটো আমি কেনেকৈ উলিয়াম সমান সমান ভাগত যদি ভাগ কৰিছে তেতিয়া হলে এটো কি হ'ব 1 1 1 হ'ব ঠিক আছে এতিয়া চোৱা আমি যদি এই p বিন্দুটো ধৰো ঠিক আছে p বিন্দুটো কি কৰিছে ইয়াৰ এটো সাইডত কিমান আছে এক ভাগ আছে আৰু তাৰ এইটো সাইডত কিমান আছে চোৱা 1 2 3 তিনি ভাগ আছে তাৰ মানে এটো কি হ'ব p বিন্দুটোৱে a b কি কৰিছে 1:3 অনুপাতত ভাগ কৰিছে এটো 1 আৰু ইফালে কিমান আছে 3 তো p বিন্দুটোৱে কি কৰিছে a b ক 1:3 অনুপাতত ভাগ কৰিছে এতিয়া আকৌ যদি আমি q বিন্দুটো ধৰো ঠিক আছে q বিন্দুত চোৱা ইফালে কিমান আছে 1 + 1 তাৰ মানে ইফালে 2 আছে আৰু ইফালেও কিমান আছে 2 তাৰ মানে q বিন্দুটোৱে কি কৰিছে a b ক 2:2 অনুপাতত ভাগ কৰিছে আকৌ চোৱা যদি আমি r বিন্দু ধৰো ঠিক আছে তে r এর এটো সাইডত কিমান আছে 3 r বিন্দুটোৱে a b কি কৰিছে 3:2 ইফালে আছে 3 আৰু ইফালে আছে 1 তাৰ মানে 3:1 অনুপাতত ভাগ কৰিছে এসে এতিয়া আমি কি কৰিম এটা এটাকে উলিয়াম ঠিক আছে ফাৰ্স্টত আমি ধৰিম p বিন্দুৰ স্থানাংক আমি উলিয়াম তাৰ পিছত q উলিয়াম তাৰ পিছত r উলিয়াম সো মই এটা দুটা কৰি দিছো তোমালকে নিজে কৰিব পাৰিবা সো এটোকে কোনে কৰি সো সলিউশন লিখা প্ৰশ্নমতে লিখা প্ৰশ্নমতে ডাইৰেক্ট লিখিবা প্ৰশ্নমতে p বিন্দুৱে a b ক 1:3 অনুপাতত ভাগ কৰিছে ঠিক আছে ইয়াত লিখা এতেকে p বিন্দুৰ স্থানাংক এতেকে p বিন্দুৰ স্থানাংক কি হ'ব m1x2 এটো হ'ব আমাৰ ইয়াত লিখা এতেকে m1 এতেকে m1 কিমান 1 আৰু m2 কিমান 3 তো p বিন্দুৰ স্থানাংক আমি ফৰ্মুলা কি জানো m1x2 plus m2x1 divided by m1 plus of m2 comma m1y2 plus m2y1 divided by m1 plus of m2 so এতিয়া হৈ দিয়া ইয়াতে চোৱা এটো হল আমাৰ x1 y1 এটো হল আমাৰ x2 y2 so বেলু কেটা বহাই দিয়া আৰু একো নাই চোৱা m1 ৰ মান কিমান আছে 1 into x2 কিমান x2 হ'ব আমাৰ 2 plus m2 কিমান 3 into x1 কিমান minus of 2 divided by 1 plus of 3 m1 1 y2 কিমান চোৱা y2 এটো 8 plus m2 কিমান 3 এটো m2 3 তাৰ পিছত কি আছে y1 কিমান চোৱা 2 আছে so y1 2 divided by 1 plus of 3 so এটো কৰি দিয়া সিম্পল একেবাৰে 1 into 2 মানে 2 minus 2 into 3 6 divided by 4 comma 8 plus 3 into 2 kiman 6 divided by 4 so 2 minus 6 mane minus of 4 divided by 4 and eto kiman swa 8 plus of 6 mane 14 divided by 4 ete so 4 1 4 4 1 4 erok 2 di katibo paro 2 2 4 2 7 14 so eto ami ki hobo -1, 7 by 2 to p bindur স্থানাঙ্ক eto ulag tar pisot ami ki korim so q ako likha আকৌ
আকৌ কিউ বিন্দুৱে কি কৰিছে এ বিক 2:2 অনুপাতত ভাগ কৰিছে 2:2 অনুপাতত ভাগ কৰিছে ঠিক আছে সো এতেকে ইয়াত m1 কিমান হ'ব 2 m2 কিমান হ'ব 2 সো এতেকে কিউ বিন্দুৰ স্থানাঙ্ক কিমান হ'ব qx, y টো উলাই দিয়া m1 x2 plus m2 x1 divided by m1 plus of m2 comma m1 y2 plus m2 y1 divided by m1 plus of m2 so m1 so m1 m2 ইয়াতে আছে আৰু x1 x2 ইয়াতে আছে এটো সো x1 এটো হল আমাৰ x1 y1 এটো হল x2 y2 সো ইয়াতে যদি তোমালোকে ভ্যালু বহুৱা তেতিয়া হলে ডাইৰেক্টলি আনসার পাই যাবা সো এটো নিজে কৰাৰ চেষ্টা কৰিবা ইয়াতে বেলেগ একো নাই তাৰ পিছত আমাৰ কি বাকি আছে r বিন্দুৰ স্থানাঙ্ক লব লাগে ঠিক আছে r বিন্দুৱে কি কৰিছে a বিক আকৌ কি কৰিছে ইয়াতে সো 3 আছে 1 1 1 তাৰ মানে এটো সাইডত কি আছে 3 আৰু এটো সাইডত কিমান আছে 1 তাৰ মানে 3:1 অনুপাতত ভাগ কৰিছে তেতিয়া হলে r বিন্দুৱে a বিক 3:1 অনুপাতত ভাগ কৰিছে ইয়াতে লিখা r বিন্দুৱে কও r বিন্দুৱে a বিক 3:1 অনুপাতত ভাগ কৰিছে এতেকে ইয়াত m1 কিমান হ'ব m1 3 আৰু m2 কিমান হ'ব 1 এতেকে r বিন্দুৰ স্থানাঙ্ক আকৌ লিখা rx, y কিমান হ'ব m1 x2 প্লাস ফৰ্মুলাটো মনত ৰাখিবা মধ্যবিন্দুৰ স্থানাঙ্ক এটো ঠিক আছে মধ্যবিন্দু নহয় যদি কোনো বিন্দুৱে a বিক m1 m2 অনুপাতত ভাগ কৰে তেতিয়া হলে এটো ফৰ্মুলা m1 x2 plus m2 y1 divided by m1 plus of m2 m1 y2 plus m2 y1 divided by m1 plus of m2 এতে সোয়া আমাৰ m1 আৰু m2 আছে m1 m2 বহুৱালা ঠিক আছে আৰু এই x1 y1 x2 y2 কত পাবা এই হতে এটোত সোয়া দি আছে x1 y1 x2 y2 ঠিক আছে সো ইয়াৰ পৰা বহুৱাবা ভ্যালু ক্যালকুলেট কৰিবা আৰামসে আনসার পাই যাবা সো এটো নিজে কৰিব পাৰো একেবাৰে ইজি জাস্ট একো নাই ক্যালকুলেশনটো কৰিব লাগে যোগ কৰিব লাগে আৰু পূৰণ কৰিব লাগে সিম্পলিফাই কৰি দিবা এটো নিচিনা মই যেনেকা কৰিছো এইখিনি সেম একেবাৰে সো ইয়াৰ পৰা তোমালোকে r বিন্দুটো পাই যাবা তাৰ পিছত চোৱা মই কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে এটা ৰম্বাসৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দু বিলাকৰ স্থানাঙ্ক ক্ৰম অনুসৰি 3,0 4,5 -1,4 আৰু -2, -1 এতিয়া ৰম্বাসৰ কালি সো কোৱেশ্চনত মই ইংগিতটো দি দিছে ৰম্বাসৰ কালি ফৰ্মুলাটো হল 1/2 কৰ্ণ দুডালৰ পূৰণফল সো ৰম্বাস কেনেকৈ হয় ৰম্বাসটো হল এনেকুৱা সো এইটো হল আমাৰ ৰম্বাস ঠিক আছে a b c আৰু d শীৰ্ষবিন্দু বিলাকৰ স্থানাঙ্ক ক্ৰম অনুসৰি দিছে তাৰ মানে এটো ইফালে তুমি যদি যোৱা a b c d এনেকুৱা নহয় যে তুমি ইয়াতে a b দিবা তাৰ পিছত ইয়াতে c ইয়াতে d দিবা এটো নহব ক্ৰম অনুসৰি তাৰ মানে যদি ইফালে তুমি b দিয়া a b তেতিয়া হলে ইয়াতে c হ'ব ইয়াতে d হ'ব ইয়াতে c নহয় আৰু ইয়াতে d নহয় সো ক্ৰম নহয় যদি ইয়াতে তুমি c দিয়া তেতিয়া হলে ক্ৰম নহব a b তাৰ পিছত d আহি গৈছে সো এইটো হল ক্ৰম অনুসৰি দিয়াৰ কাৰণটো হল এইটোই a b c d এনেকা দিব পাৰা নহলে এনেকা হ'ব যদি তুমি ইয়াতে দিয়া a b c d এইটো হ'ব যিকোনো তোমাৰ ইচ্ছা ঠিক আছে সো এইটো সো সাপোজ এইটো ধৰিছো এতিয়া a ৰ স্থানাঙ্ক দি আছে সো 3,0 b ৰ স্থানাঙ্ক দি আছে সো 4,5 c ৰ স্থানাঙ্ক দি আছে -1,4 আৰু d ৰ স্থানাঙ্ক দি আছে -2, -1 এতিয়া এইটো যদি ৰম্বাস হয় তেতিয়া হলে ইয়াৰ কালি উলাব লাগে ঠিক আছে আৰু কালিৰ ফৰ্মুলা আমাক কোৱেশ্চনত দি দিছে সো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এতিয়া কৰ্ণ কোনটো হয় কৰ্ণ হল আমাৰ এইটো a আৰু c এইটো হল এডাল কৰ্ণ আৰু আনডাল কৰ্ণ হল আমাৰ এইটো p আৰু d ঠিক আছে এতিয়া কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে এতিয়া আমি কি কৰিম এই যেটো কৰ্ণ আছে ইয়াৰ দূৰত্ব উলিয়াম ঠিক আছে তাৰ পিছত কি কৰিম ইয়াৰ মাজৰ দূৰত্ব উলিয়াম যিকিটা দূৰত্ব ওলাব এই দুইটা কি কৰি দিম পূৰণ কৰি দিম ঠিক আছে এতিয়া তোমালোকে জানা দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ আমি ওলাব পাৰো x1 x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এইটো ইয়াতে লিখা তেকে কৰ্ণ AC ইয়াত লিখা কৰ্ণ AC ৰ দূৰত্ব ফাৰ্স্টত লিখা কৰ্ণ সলিউশন কৰ্ণ AC ৰ দূৰত্ব কিমান হ'ব
under root x2 minus of x1 whole square plus y2 minus of y1 whole square x1 y1 ধৰা এইটো ধৰা x1 y1 এইটো ধৰা x2 y2 ঠিক আছে সো ইয়াতে বহুৱাই দিয়া x2 minus x1 তাৰ মানে -1 minus x1 কিমান এটো সো 3 whole square plus y2 y2 4 আৰু y1 কিমান 0 তাৰ মানে এটো কিমান হ'ব 4 minus of 0 whole square সো এটো কিমান হ'ব সোৱা -1 -3 কিমান হ'ব -4 আৰু -4 স্কয়ার কৰিলে কিমান হ'ব 16 আইটো কিমান হ'ব সোৱা 4 স্কয়ার কৰিলে 16 16 x2 plus 16 তাৰ মানে 32 ঠিক আছে 32 তাৰ পিছত আমি কি কৰিম এইটো BD ৰ মাজৰ দূৰত্ব উলিয়াম আকৌ ইয়াত লেখা আকৌ কৰ্ণ BD ৰ দূৰত্ব ঠিক আছে BD ৰ দূৰত্ব কিমান হ'ব সেম x2 - x1 হোল স্কয়ার এতিয়া ধৰা সাপোজ এইটো x1 y1 আৰু এইটো ধৰা x2 y2 সো কি কৰা x2 - x1 x2 কোনটো হ'ব মান এইটো 4 - -2 4 - -2 হোল স্কয়ার প্লাস y2 কিমান সোৱা এইটো হ'ব আমাৰ y2 5 - -1 তো 5 - -1 এইটো হোল স্কয়ার এতিয়া সো এইটো সিম্পলিফাই কৰি দিয়া স্কয়ার রুট অফ এইটো সো এইটো যেটো মাইনাস আছে ইয়াতে এইটো যেটো মাইনাস আছে আৰু ইয়াতে এটা মাইনাস আছে এই মাইনাস ইনটু মাইনাস কৰিলে প্লাস হৈ যাব তাৰ মানে 4 + 2 হোল স্কয়ার 4 + 2 তাৰ মানে 6 স্কয়ার কৰিলে কিমান হ'ব আমি এইটো হ'ব 36 প্লাস এইটো সো এইটো মাইনাস আৰু এইটো মাইনাস কৰিলে প্লাস হৈ যাব এইটো 6 প্লাস এইটো 6 হৈ যাব আৰু 6 স্কয়ার মানে 36 সো এইটো কিমান হ'ব 36 মানে 72 ঠিক আছে এতিয়া কি হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল সো এতিয়া সোৱা এটো আমি আৰু সিম্পলিফাই কৰিব পাৰো 32 ক আমি লিখিব পাৰো 4 * 8 ঠিক আছে আৰু 4 ৰ 4 ৰ বৰ্গমূল আমি জানো 2√8 সেম তেনেকুৱা আমি 72 কি লিখিব পাৰো সোৱা ইয়াক লিখিব পাৰো আমি 9 * 8 9 * 72 ঠিক আছে এতিয়া সোৱা এই 9 ৰ বৰ্গমূল আমি জানো কিমান 3 সো 3√8 এতিয়া সোৱা এতেকে ৰম্বাসৰ কালি উলাব লাগে আমাক এতেকে ৰম্বাসৰ কালি ইকুয়ালস টু কি আছিল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰ মানে AC ইনটু কিমান হ'ব BD হাফ ইনটু AC দূৰত্ব কিমান 2√8 ইনটু BD কিমান 3√8 তেso 2 cancel কিমান হ'ব সোৱা √8 ইনটু √8 কিমান হ'ব 8 ইনটু 3 24 সো এইটো হল আমাৰ ফাইনাল আনসাৰ সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখি দিবা নেক্সট ভিডিওত আমি 7.3 সলিউশন কৰিম থ্যাংক ইউ